মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছে। চাওঁতে পৰীক্ষা আহি পালে হয়নে? তোমালোকৰ ৰবিবাৰে পৰীক্ষা 22 ডিচেম্বৰ তাৰিখে। এতিয়া তোমালোকে বহুতে ভাবিছে পঢ়িম নেকি আৰু মই সেইকাৰণে ভাবিছো তোমালোকে উপকৃত হোৱাৰ কাৰণে কেইটামান মই কুৱেশ্যন এনচাৰ লৈ আহিছো আৰু লগতে তোমালোক একেদিন মই যিমান পাৰো চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে? আমি এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাইছা, এনেকুৱা প্ৰশ্ন আহে যদি আমি কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰো তেতিয়াহ'লে আমাৰ কোনো কথা নাই। তাৰ আগতে কৈছো আমাৰ এটা অনলাইন ক্লাছ আছে, অনলাইন ক্লাছৰ ইয়াৰ বিষয়ে ডিটেইলছ পঢ়োৱা হৈ আছে। লগতে নোটছ বিলাক পাব তোমালোকে। যদি তোমালোকে অনলাইন ক্লাছত জইন হ'ব বিচাৰা বা নোটছখিনি পাব বিচাৰা, আগতে 100 টকা আছিল, এতিয়া এই দুদিনৰ কাৰণে মাত্ৰ তোমালোকে অতি সোনকালে লৈ লোৱা। তোমালোকৰ দুদিন বুলি নহয়, মাত্ৰ 50 জন মানৰ কাৰণে এইটো সুবিধা অনা হৈছে। মাত্ৰ 50 টকা দিয়া হ'ব। ঠিক আছে? 50 টকাত 50 জনক অফাৰ দিয়া হৈছে। কোনোবাই যদি জইন হ'ব বিচাৰে, আগতে চাই আছে আমাৰ ক্লাছৰ লগত জড়িত, তোমালোকে সোনকালে হৈ লোৱা। মাত্ৰ 50 জনকহে এই সুবিধা দিয়া হ'ব। ঠিক আছে? নোটছ পাবা, MAT SAT পেপাৰৰ সম্পূৰ্ণ নোটছ পাবা, লগতে তোমালোকে 5-6 বছৰৰ কুৱেশ্যন পেপাৰ পাবা, লগতে তোমালোকে আগৰ ক্লাছ বিলাক সম্পূৰ্ণ পাই যাবা। তোমালোকে লগতে পাবা কি হৈছে সম্পূৰ্ণ বা দ্বিতীয় সম্পূৰ্ণ পাৰিবা আৰু তোমালোকে যদি ক্লাছ বিলাক তোমালোকে দিনত 2-3 কৰি চোৱা তোমালোকে পাবা। আৰু লাইভ ক্লাছ পাবা, 7:30 বজাত লাইভ ক্লাছ হয়। গতিকে কোনোবাই যদি ল'ব বিচাৰে একেবাৰে কমোৱা হৈছে, 200 টকাৰ পৰা 100 টকা কৰা হ'ল আৰু 100 টকাৰ পৰা আজিৰ পৰা ইটো মুহূৰ্তৰ পৰা 50 জনৰ কাৰণে 50 টকা দিয়া হৈছে। ঠিক আছে? একদম 50 জনহে দিম, তাৰ একজনো বেছি নিদিওঁ। গতিকে কোনোবাই জইন হ'ব বিচাৰে নাম্বাৰটো SMS কৰি সোনকালে জইন হৈ লোৱা। ঠিক আছে? আৰু যিসকল আগৰ পৰা জড়িত তোমালোকে বেয়া নাপাবা, কাৰণ পৰীক্ষা ওচৰ চাপি অহাৰ কাৰণে এইটো অফাৰ দিয়া হৈছে। ঠিক আছে? এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। ঠিক আছে? মাত্ৰ 50 টকাত পাব। অকল সম্পূৰ্ণ লাইভ ক্লাছৰ পৰা আদি কৰি সম্পূৰ্ণ মই আমাৰ গ্ৰুপত জইন হোৱালৈকে। ইয়াত চোৱা 25 দিয়া আছে, 37 দিয়া আছে, 49 দিয়া আছে। তাৰ পিছতো কি হ'ব আমাক লাগে। ঠিক আছে? কিমান দিয়া আছে? 25, 37 আৰু 49। ওকে, আমি 25টো কেনেকৈ পালো চাম। ঠিক আছে? চোৱা তোমালোকে 5 গুণ 25 এইবিলাক আমাৰ ক্লাছত সম্পূৰ্ণ মানে প্লে লিষ্ট কৰি দিয়া আছে। জইন হোৱাৰ লগে লগে আটাইবিলাক ক্লাছৰ ভিডিঅ' পাবা, নোটছ পাবা। গতিকে চিন্তা কৰিব একো কথা নাই। ঠিক আছে? মাত্ৰ 50 টকাত, মাত্ৰ 50 জনৰ কাৰণে। ঠিক আছে? এতিয়া 5 গুণ কিমান হ'ব? 25। গতিকে আমি 25 পালো। 6 গুণ কিমান হ'ব? এইটো চোৱা, 5 স্কোৱাৰ মানে 5 গুণ কিমান পালো? 5 গুণ 25। 6 গুণ কিমান হয়? 36। 7 গুণ কিমান হয়? 7 গুণ 49। 8 গুণ কিমান হয়? 8 গুণ 64। এতিয়া আমাৰ কি আছে? ইয়াত 25 আছে, গতিকে 25 পালো। দ্বিতীয়টো কি আছে? 37 আছে, মানে আছিল 36 পাব লাগে। গতিকে এক এটা যোগ কৰিলে কিমান পালা? 37 পালা। মিলিছে? তাৰপিছত চোৱা 7 গুণ 49, এইটো তোমালোকে যদিও প্ৰথমটো একো কৰা নাছিলা, ডাইৰেক্ট লিখিছিলা পূৰণ কৰি, তাৰপিছতহে এক যোগ কৰিছা। আকৌ এইটোতো একো কৰিব নালাগে, আকৌ ইয়াৰ পিছত এক এটা যোগ কৰা। 6 গুণ 64, 7 65 হ'ব। বুজি পাইছা? ওকে, কিমান হ'ব? 65 হ'ব এনসাৰ। ঠিক আছে? বুজি নোপোৱাটো লাইভ ক্লাছত আমি ৰিভিজন কৰি আছো, লাইভ ক্লাছত কৰিব পাৰিবা। ঠিক আছে? বুজি যদি কোনোবাই পোৱা নাই লাইভ ক্লাছত সুধিবা, ছাৰ মই সেইটো বুজি নাপালো দেখোন। ওকে, তাৰপিছত আমি ৰিভিজন আনিম, লাইভ ক্লাছত আনিম। ঠিক আছে? আমি 1 নম্বৰটো কি পালো? 65 পালো। ঠিক আছে? লাইভ ক্লাছ কৰি মানে এনেকুৱাকে ক্লাছ কৰিব মনে নাযায়, তাৰমানে ৰেকৰ্ডেড ক্লাছ। কাৰণ লাইভ ক্লাছ সুধিবও পাৰে, বুজি নোপোৱাটো আমি সুধিব পাৰো। নেক্সট হৈছে 5 আৰু 36 কিমান হ'ল? 5 এইটো কি কেনেকুৱা কৰিম? 5 গুণ 25। ঠিক আছে? 6 গুণ একে নিচিনা, 6 গুণ 36। 7 গুণ 49, 8 গুণ 64। ইয়াত চাবা হা, কি কৰিলো? 5 গুণ 25 আছে নহলে, এইবাৰ মই কি কৰিলো? ইয়াৰ পৰা এটা ললো, অৰ্থাৎ 5 এনেকুৱাকে। এইটো বাৰু মুচি দিয়াচোন তোমালোকে, এটা কাম কৰা। 5 গুণ কিমান? 25। ঠিক আছে? 6 গুণ কিমান? 6 গুণ 36, মানে 5টো লিখিবা, আকৌ 36 লিখিবা, আকৌ 7 গুণ কিমান? 49। ঠিক আছে? ৰবা 1 মিনিট, মিলা নাই এইটো মিলা নাই। 1 মিনিট মই মিলাই দি আছো, চিন্তা কৰিব নালাগে। কিমান আছে? 5 আছে, আৰু এইফালে কিমান আছে? 36 আছে। ঠিক আছে? এইটো 36টো কেনেকৈ পালো? ইয়াত 5, 6 এনেকুৱাকে লিখিবা। 5 লিখিলে চোৱা, 1 মিনিট মই আকৌ বুজাই দিছো চাবা। 5, 36, তাৰপিছত এইফালে 6 কিমান হ'ব সুধিছে। 5ৰ পিছত মই কি লিখিছো? 5 গুণ 25 হয় না? 5 লিখিছো, ইয়াত 6 লিখিছো, ইয়াত 36, 6 গুণ 36, 7 গুণ 49 হ'ব। চোৱা, ঠিক আছে? কিয় হ'ব চোৱা? 5 গুণ 25, তাৰপিছতো 6 গুণ 36, তাৰপিছত 6 আছে, তাৰপিছত 7 হ'ব, 7 গুণ 49 হ'ব।
অসুবিধা আছে নেকি? আকৌ এবাৰ মই কৈ দিছো হা, চোৱা 5 আছে নহয়, 5 লিখিলা, গতিকে 5ৰ পিছতটো কিমান 6 6 গুণ 36 লিখিবা, আকৌ 6 লিখিবা, আকৌ তাৰ পিছতটো লিখিবা 5 লিখি পেলাই 5ৰ তাৰ পিছৰ সংখ্যাটো কিমান 6 6 6 গুণ 36, আকৌ 6 লিখিবা, 6 পিছৰ সংখ্যাটো কিমান 7 7 7 গুণ 49। যদি বুজি পোৱা নাই একো চিন্তা কৰিব লাগে, মোক লাইভ আহিম আজি 7:45 মোক সুধিব পাৰিবা, ঠিক আছে। 2 5 আৰু 7 কেনেকৈ হল চাবা, একদম সহজ। 2 পিছত আমি কি লিখা নাই 3 লিখা নাই, তাৰপিছত কি লিখিছো 5 লিখিছো। কিয় লিখিছো? কাৰণ 2টো এটা মৌলিক সংখ্যা, মৌলিক সংখ্যা মানে যিবিলাক সংখ্যা এটাই উৎপাদক পাওঁ, ঠিক আছে। চোৱা 2টো আমি কি হয় 2 1 গুণ 2 আৰু 1 2 গুণ 2 এই দুটাই পাওঁ, আৰু বেলেগ পাওঁ নেকি? নাপাওঁ। কিন্তু 4টো পাওঁ কেনেকুৱা চাওঁ, 4 মানে 1 2 গুণ 1 4 গুণ 4 2 2 গুণ 4, গতিকে আমি বেছি পাওঁ হল। গতিকে আমি এটা কথাই চাব লাগিব যে কি হয়, আমি মৌলিক সংখ্যাবিলাক জাস্ট যিবিলাক সংখ্যাৰ উৎপাদক এটা বা সংখ্যাটো নিজে, সেইবিলাক মৌলিক সংখ্যা, মানে 2ৰে হৰণ কৰিব নোৱাৰো বা বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰো। গতিকে চোৱা 2 3 5 7 9টো নহয়, 3 3 গুণ 9 যায়, 7 নহয় 9টো নহয়, 11 হয় হয়নে, 11 আৰু 13টো হয়, ঠিক আছে। প্ৰথম 2 লিখিছে, 3টো বাদ দিছে, 5 লিখিছে। চোৱা 2 লিখিছে, 3টো বাদ দিছে, 5 লিখিছে। তাৰপিছত 2 লিখিছে, 3টো বাদ দি 5 লিখিছে হয়নে, 5 লিখিছে মানে এটা বাদ দিছে। তাৰপিছত 7টো লিখিলে কি হ'ব, 7টো লিখি আকৌ 11টো বাদ দিম, দি পেলাই কোনটো হ'ব 13টো হ'ব, ঠিক আছে। 2 লিখি 3 বাদ দি 5 লিখিছে, যদি 7 থাকে তেতিয়া মাজত 11টো বাদ দি 13টো লিখিম, গতিকে কিমান হ'ব 13 হ'ব ইয়াৰ এনসাৰ, ঠিক আছে। বুজি নাপালে কমেন্ট কৰি জনাবা। নেক্সট হৈছে 431 আৰু 12 আছে 345, কিমান হ'ব সুধিছে। ওকে আমি কৰি চাম, ওকে কৰি চাম। কিমান আছে 431 আছে, 431 হবে 12 কেনেকৈ পালো আমি সেইটো কৰিব লাগে। এটা কাম কৰাচোন তোমালোকে 4 ল'বা, এনেকুৱা প্ৰেক্টিছৰ কাৰণে মই নোটছ দি দিম হা। 4 ল'বা, 4 3 ল'বা আৰু 1 ল'বা, এই গোটেইকেইটা পূৰণ কৰাচোন কিমান হ'ব। 4 3 গুণ 12, 12 1 গুণ 12, ওকে। তাৰপিছত কিমান ল'বা 345, 345 কি হ'ব 3 পূৰণ 4 পূৰণ 5, 3 4 গুণ 12, ঠিক আছে, 5 12 60, পূৰণ কৰছো, গতিকে 60 আছে নে এনসাৰ, যদি আছে শুদ্ধ, গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। বুজি পালা। তাৰপিছত নেক্সট 5 নম্বৰটো চোৱা, ঠিক আছে মুছি দিছো। 5 নম্বৰটো চোৱা, 5 নম্বৰটো কি দিয়া আছে, 122 দিয়া আছে, 170 দিয়া আছে, 290 দিয়া আছে, কেনেকুৱাকে হল হয়নে। চোৱা তোমালোকে, আমি যদি 11 দুটা পূৰণ কৰো, 11 11 121, গতিকে 1ৰ লগত এটা 1 যোগ কৰা কিমান হ'ব 122 ওলাই নাই। এইবিলাকে এমএটি পেপাৰখন এনেকুৱাই, ঠিক আছে। আগৰ ক্লাছবিলাক চাবাচোন, ব্লাড ৰিলেশ্যন কিবা কিবি মই দিয়াই আছে, ঠিক আছে। 170 কেনেকৈ পাম, তাৰপিছত 12 লোৱাচোন, 12 পূৰণ 12, 12 12 কিমান হ'ব 144, 12 নহ'ব 13 ল'বা, ঠিক আছে। 12টো এটা বাদ দিবা, 13 ল'বা, 13 13 169, ইয়াৰ লগত কি যোগ কৰিবা, আগতে 1 যোগ কৰিছিলে, ইয়াৰ লগত 2 যোগ কৰিবা, কিমান ইয়াৰ লগত 1 যোগ কৰিব লাগিব, ঠিক আছে 170 হ'ল। বুজি পালা। মানে 11 11 121, 1 লৈ যোগ কৰিবা 122 পাবা, এটা বাদ দিবা, 12টো বাদ দিবা, আকৌ 13 লিখিবা, 13 13 169 যোগ 170 পালো। মিলিছে নে? এইটো হেনুকাকে মিলিছে নে নাই চাম, যদি মিলিছে আমি একে নিয়মত ব্যৱহাৰ কৰি দিম, ঠিক আছে। আমি 13টো বাদ দি 14টো বাদ দি 15 15 15 কিমান হ'ব 200, কিমান হ'ব আছে 290 আছিল নে। 1 মিনিট মই প্ৰশ্ন ভুল হৈছে নেকি চাই লৈছো, 1 মিনিট। ওকে চাম বাৰু। 15 15 আমি দিলি কিমান হ'ব, 15 15 225 হয়নে। 15 দি নিমিলিব, মানে আমি কি কৰিছো জানে, আমি মৌলিক সংখ্যা ল'ম, ঠিক আছে, তেতিয়া মিলিব। 11 পিছত মৌলিক সংখ্যা 13, 13 পিছত মৌলিক সংখ্যা কোনটো হ'ব 17 হ'ব, ঠিক আছে। 17 কৰা, ঠিক আছে। 17 আৰু 17 পূৰণ কৰা, 17 17 পূৰণ কৰা, 7 4 49 ন, 7 1 4, 7 1 গুণ 7, 7 4 11, 1 7 গুণ 7, 1 1 গুণ 1, 9 থাকিল, 7 1 8 থাকিল, 189, 289 289 289 লৈ 1 যোগ কৰা কিমান হ'ব 290 হ'ব, ঠিক আছে। 290 পালো। তাৰ পিছত মৌলিক সংখ্যা কোনটো 19 হ'ব, 19টো মৌলিক সংখ্যা হয়, গতিকে 19 আৰু 19 পূৰণ কৰা,
19 পূৰণ 19 পূৰণ 9 9 গুণ 81 1 হাতে গেল 8 9 1 গুণ 9 8 9 17 হল 1 9 গুণ 9 1 1 গুণ 1 এটা মুখস্থ কৰিব জানাই তোমালোকে নেওতা 9 হাতে কিমান হ'ব 16 হাতে গেল 1 1 2 361 হয় 361 আছে নহয় না ওইটা 361 আকৌ একটা যোগ কৰিবই লাগিব কিমান হ'ব 362 হ'ব এনসাৰ কোনটো হ'ব 362 যেটো আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আচ্ছা তো আতিকাল তোমালোকে নিশ্চয় বুজি পালা মই জাস্ট যেটো সময় কম আছে আৰু আমাৰ পাবলিক ক্লাছত মই ইমান দিয়া নাই ডিটেইলছ কাৰণ লাইফ আহুৱে যেটো গতিকে তোমালোকে চাবা আৰু 50 টকা হৈছে তোমালোকে এপিসোড লৈ ল'ব পাৰা আৰু ইয়াৰ পৰা তোমালোকে জনাইছো যে আমাৰ যেটো টেক্সট বুক আমাৰ এনএমএছ পৰীক্ষা সোমবাৰবে আমাৰ ক্লাছ এটা ষ্টাৰ্ট হ'ব যেটো টেক্সট বুকৰ হেতু টেক্সট বুক আমি পঢ়াম কি পঢ়াম ম্যাথছ ঠিক আছে ম্যাথছ ম্যাথছ সায়েন্স আৰু ইংলিশ ঠিক আছে এই গিটা পঢ়াম কিমান টকাত 3 মাহৰ কাৰণে মাত্ৰ মানে বছৰীয়া পৰীক্ষালৈ মাত্ৰ 119 টকা ঠিক আছে সিট কিমান আছে 100টা সিট আছে ইয়াৰ সিট কিমানটা 70% কি হৈছে হেগ হৈছে আৰু মাত্ৰ 30% আছে অৰ্থাৎ 30টা সিট আছে অতি শীঘ্ৰে তোমালে জয়েন হৈ লোৱা ক্লাছ যেতিয়া কৰা ক্লাছ মানে সোমবাৰৰ পৰা হ'ব কিন্তু সোনকালে জয়েন হয় 80 নম্বৰতে এসএমএস কৰি তোমাৰ ক্লাছৰ কাৰণে জয়েন হ'ম বুলি এটা এসএমএস দিলে